YBI কেলেংকাৰীৰ খলনায়ক অনিৰাম বসুমতাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। গহপুৰত CIDয়ে গ্ৰেপ্তাৰ কৰিছে অনিৰামক। নিশা আত্মগোপন কৰি থকা অৱস্থাৰ পৰাই গ্ৰেপ্তাৰ কৰিছে প্ৰবঞ্চকটোক। YBI নামৰ ট্ৰেডিং এপৰ জৰিয়তে লুণ্ঠন চলাইছিল অনিৰাম বসুমতাৰীয়ে। বহু কোটি টকা লুণ্ঠন চলাই পলাতক আছিল প্ৰবঞ্চকটো আৰু এই প্ৰবঞ্চকটোক গ্ৰেপ্তাৰ কৰিছে CIDয়ে। আমি জনাইছো আপোনালোকক YBI কেলেংকাৰীৰ খলনায়ক অনিৰাম বসুমতাৰীক গহপুৰত CIDয়ে গ্ৰেপ্তাৰ কৰিছে আৰু নিশাৰ ভাগত আত্মগোপন কৰি থকা অৱস্থাতেই YBI কেলেংকাৰীৰ যিগৰাকী অভিযুক্ত অনিৰাম বসুমতাৰী তেখেতক ইতিমধ্যে CIDয়ে জালত পেলাইছে আৰু YBI নামৰ ট্ৰেডিং এপৰ জৰিয়তে এইগৰাকী অনিৰাম বসুমতাৰীয়ে চলাইছিল কোটি কোটি টকাৰ লুণ্ঠন আৰু তাৰ পিছৰে পৰা পলাতক হৈ আছিল অনিৰাম বসুমতাৰী। অৱশেষত অনিৰাম বসুমতাৰীক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভতে সবিশেষ জানিবৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। ঋত্বিক, গোটেই ঘটনাটোৰ সন্দৰ্ভত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম। ৰাজীৱ, ইতিমধ্যে আপুনি জনাইছে যে অনিৰাম বসুমতাৰী প্ৰাক্তন NDSBৰ নেতা, যি বিশেষকৈ উত্তৰ অসমত তেওঁ এটা জাল পেলাইছিল, এপ এটা তেওঁ চলাইছিল য'ত তেওঁলোকে ট্ৰেডিঙকে ধৰি বিভিন্ন স্কিমৰ কথা তেওঁ কৈছিল আৰু তেওঁ যদি সেই এপটো আপুনি ডাউনলোড কৰে বা সেই এপটো লৈ তাৰ সমান্তৰালভাৱে আপোনাক উপহাৰো প্ৰথম অৱস্থাত দিছিল আৰু তাৰ পিছতেই দেখা গ'ল যে এপটো কাম নকৰা আৰম্ভ হ'ল আৰু গ্ৰাহকৰ মাজত হাহাকাৰৰ সৃষ্টি হ'ল, কাৰণ বহু লোকে লাখ লাখ টকা সেই এপ যোগে বিনিয়োগ কৰিছিল, কিন্তু সেই বিনিয়োগ কৰা ধন ঘূৰাই নেপালে। অৱশেষত যেতিয়া গোচৰ ৰুজু হ'ল, গোচৰ ৰুজু হোৱাৰ পিছতে CIDলে গোচৰটো হস্তান্তৰ কৰা হ'ল আৰু CIDয়ে তদন্ত আৰম্ভ কৰিছিল। কিন্তু যেতিয়া এই ক্ষেত্ৰত এপটোৰ কাম নকৰা হৈছিল, তাৰ পিছতেই অনিৰাম বসুমতাৰী পলাতক অৱস্থাত আছিল, আত্মগোপন কৰিছিল। আৰক্ষীয়ে বিচাৰি ফুৰিছিল যদিও পোৱা নাই, কিন্তু কালি CIDৰ তথ্যৰ ভিত্তিত অভিযান চলিছিল আৰু অনিৰাম বসুমতাৰীক গহপুৰত আত্মগোপন কৰি থকা অৱস্থাত তেওঁক আটক কৰি লৈ অনা হৈছে আৰু বৰ্তমান সময়ত CIDৰ মুখ্য কাৰ্যালয়লৈ অনিৰাম বসুমতাৰীক লৈ আনি থকা হৈছে।